তিনিচুকীয়া জিলাত এটি খবৰ আটাইৰ কাৰণে যথেষ্ট উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে। সেইটো আপোনালোকে সকলোৱে গম পায় যে তিনিচুকীয়াত এটি শিশু সৰবৰাহৰ অবৈধ শিশু সৰবৰাহৰ ঘটনা ঘটিছে, য'ত দৰাচলতে মাৰ্ঘেৰিটা এফআৰইউৰ নামটো এটা টানি অনা হৈছে বুলি আমি অনুমান কৰিছোঁ। যিখিনি আমি নিউজ পাইছোঁ তাৰ স্পষ্টীকৰণ দিবলৈ আজি মই আপোনালোকক ওলাইছোঁ চিকিৎসালয়খনৰ মাৰ্ঘেৰিটা এফআৰইউৰ এজন অধীক্ষক হিচাপে। আচলতে কথাটো এনেকুৱা ধৰণৰ হৈছিলে যে যোৱা 13 জুলাই তাৰিখে দেওবাৰ আছিল, জনৈক শ্ৰীমতী পদুমী মৰাণ, তেওঁ আছিল ঋতুবন গাঁৱৰ কঁঠালগুৰিৰ, হাজবেণ্ড আছিল দীপজ্যোতি মৰাণ। তেওঁ ইয়ালৈ আহিছিল পুৱা 3:35 বজাত আমাৰ লেবাৰ ৰুমলৈ। আহিয়েই লগে লগে তেওঁ ডেলিভাৰী হৈছিল 3:37 বজাত। কন্যা সন্তান জন্ম হৈছিল। জন্মৰ পাছতে মাতৃ কন্যা দুয়ো সুস্থ অৱস্থাত আছিল ইয়াতে। আৰু আমাৰ যিটো চৰকাৰী নিয়ম অনুসৰি আমি মাতৃ আৰু শিশুক 48 ঘণ্টা ৰাখিহে আমি ছুটি দিব পাৰোঁ, সেইটো চৰকাৰী নিয়ম বান্ধি দিছে। আৰু সেই হিচাপে আমি তেওঁক ডেলিভাৰী পাছৰ যিখিনি পৰিচৰ্যা কৰিব লাগে সেইখিনি কৰি থকা হৈছিল। কিন্তু তাৰ পিছদিনাই অৰ্থাৎ সোমবাৰে পেচেণ্টগৰাকীৰ শ্ৰীমতী পদুমী মৰাণৰ তেওঁৰ স্বামীৰ কিবা গৰু চোৰ সম্বন্ধীয় কিবা এটা ঘটনা ঘটিছিল ঘৰত, তেওঁ আমাক জনোৱা মতে, আমাৰ ডিউটি চিষ্টাৰক জনোৱা মতে। সেইবাবে তেওঁ খৰধৰকৈ ইয়াৰ পৰা যাব বিচাৰিলে। কিন্তু আমাৰ কৰ্তব্যৰত নাৰ্ছে সেই কথাটো এলাউ নকৰিলে। প্ৰথম ভাগত কিয় নকৰিলে যে 24 ঘণ্টা যিহেতু পাৰ হৈ যোৱা নাই, যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ বিপদ ঘটিব পাৰে। কাৰণ প্ৰসূতিৰ মৃত্যুৰ হাৰ যিটো দেখা গৈছিল 24 ঘণ্টাৰ ভিতৰত যিকোনো ধৰণৰ কমপ্লিকেশ্যন হয়, সেই মৃত্যুৰ হাৰ অধিক বঢ়াই তোলে। গতিকে সেই সাৱধানতাৰ বাবে আমি গভৰ্ণমেণ্টে এইটো চিষ্টেম কৰিলে যে 48 ঘণ্টা থাকিব লাগে। কিন্তু পেচেণ্টগৰাকীয়ে বাৰে বাৰে তেওঁ আমাৰ কৰ্তব্যৰ চিষ্টাৰ নাৰ্ছক জোৰ দিলে যে তেওঁ যাবই লাগিব। আৰু শেষত আমি যিহেতু গভৰ্ণমেণ্টে এটা নিয়মো বান্ধি দিছে, আমি যে জবৰদস্তি জোৰ প্ৰয়োগ কৰি কাকো আমি বান্ধি ৰাখিব নোৱাৰোঁ। তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক মাতৃ আৰু সন্তান প্ৰসৱ কৰিছে। গতিকে তেওঁ যেতিয়া যাব বিচাৰিলে, বাৰে বাৰে যাব বিচাৰিলে, শেষত আমাৰ কৰ্তব্যৰত নাৰ্ছে এটা কথা তেওঁক জনালে, তেওঁ যদি যাব বিচাৰে তেওঁক আমাৰ যিটো আনুষ্ঠানিক ছুটি যিখন পত্ৰ দিয়া হয় সেইখন দিয়া নহ'ব। 48 ঘণ্টাৰ পাছতহে সেই পত্ৰ প্ৰদান কৰা হয়। যদি তাৰ আগত যাব খোজে অত্যন্ত ব্যক্তিগত কাৰণত, তেতিয়া তেওঁ এটা চহী কৰি যাব লাগিব। আৰু সেই চহীটো আমাৰ ইয়াতে প্ৰদান কৰিলে সেইটোক আমি ডামা বুলি কওঁ, DAMA, ডিscharge এগেইনষ্ট মেডিকেল এডভাইচ। এইখন হ'ল তেওঁৰ যিখন আমাৰ এডমিশ্যন ৰিপৰ্ট, তাত তেওঁৰ ইয়াত চহী লোৱা হৈছে। এইটো আপোনালোকে নোট কৰিব পাৰে। এই ওপৰত লোৱা হৈছে, তেওঁ নিজে চহী কৰিছে, পদুমী মৰাণ। আৰু ৰেজিষ্টাৰটো সেইটো আমাৰ সময় মেনশ্যন কৰা হৈছে যে 14 তাৰিখ সোমবাৰ আবেলি 3 বজাত। ইয়াত বহুতখিনি নিউজ অলৰেডি ওলাই গৈছে, দেখিছোঁ, শুনিছোঁ যে এবস্কণ্ডেড বা ইয়াৰ পৰা পলায়ন কৰা নাই। সেইটো মই আজি আপোনালোকক ক্লিয়াৰিফাই কৰি দিছোঁ সংবাদ মাধ্যমৰ যোগেদি। এবস্কণ্ডেড বা যদি পলায়ন কৰিলেহেঁতেন আমাৰ কৰ্তৃপক্ষৰ অগোচৰে বা ইয়াৰ কৰ্তব্যৰ নাৰ্ছৰ অগোচৰে, তেতিয়া হয়তো সেই কেছটো এটা ক্ৰিমিনেল কেছ হ'লহেঁতেন বা আমি পুলিচক অৱগত কৰিলোহেঁতেন। এই ক্ষেত্ৰত এগৰাকী প্ৰাপ্তবয়স্ক মাতৃয়ে যেতিয়া নিজৰ সন্তানক লৈ যাবলৈ জোৰ কৰি ইয়াত ছিগনেচাৰ মাৰি পেলাই যেতিয়া গৈছে, সেইটো আমাৰ কাৰণে অবৈধ নহয়, এইটো বৈধ প্ৰক্ৰিয়াই হয়। আৰু বহুত ক্ষেত্ৰত ব্যক্তিগত কাৰণত এনেকুৱা যাবলৈ দিয়া হয়, আমি ধৰি ৰাখিবতো নোৱাৰোঁ, নহয় জানো? ধৰি ৰাখিব নোৱাৰোঁ। গতিকে তেওঁ গ'ল, কিন্তু তেওঁক এইটো কথা পঠোৱা হ'ল যে তেওঁৰ যিখন ফৰ্মেল যিখন ছুটি, সেই ছুটি কাগজখন আমি পিছত প্ৰদান কৰিম। আৰু সেই হিচাপে পিছত প্ৰদান কৰা হৈছিল। সেইটো আমি কিছু ক্ষেত্ৰত আমি এনেকৈ কৰিবলগীয়া হয়, কাৰণ সেই ছুটি পত্ৰখনৰ প্ৰয়োজন। নতুন বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে হওক বা আচাৰ যিটো ইনচেণ্টিভ পায়, যিটো অনুদান পায়, সেইটোৰ বাবে এই ছুটি পত্ৰখন খুব প্ৰয়োজনীয়। বা যি নহওক, ইয়াৰ পিছত যেতিয়া মানুহগৰাকী যোৱাৰ পাছত আমি খবৰ পালোঁ আশাগৰাকীৰ মাধ্যমেৰে যে তেওঁ ঘৰত গৈ নতুন নৱজাতকৰ যিটো নিয়ম কৰিব লাগে, সামাজিক নিয়ম, সুধি ইত্যাদি, এই সুধি ইত্যাদি তেওঁৰ ঘৰত গৈ কৰিলে। সুধি কৰাৰ পাছত তেওঁৰ কি হ'ল সেইখিনি বিষয়ে আমি অৱগত নহয়, কাৰণ আমাৰ লগত কোনো সম্বন্ধই নাই কেছটোৰ।
25 তাৰিখৰ দিনাখন মই ব্যক্তিগতভাৱে আমাৰ হস্পিটেল কৰ্তৃপক্ষই এটা ফোন কল পাইছিলোঁ আমি তিনিচুকীয়া চিভিল হস্পিটেলৰ পৰা। তিনিচুকীয়া চিভিল হস্পিটেলৰ পৰা চাইল্ড কেয়াৰ বুলি এইটো অৰ্গেনাইজেশ্যন, তেওঁলোকৰ এজন বিষয়াই ফোন কৰি জানিব বিচাৰিছিল যে বিশেষ এই নামৰ পদুমী মৰাণ নামৰ এগৰাকী পশুটিয়ে তাত এটা নৱজাতক সন্তান 13 তাৰিখে ইয়াত জন্ম দিছিল নেকি, সেই বিষয়ে আমি যিটো অফিচিয়েল ৰেজিষ্টাৰ বুক আছে, অফিচিয়েল ডকুমেণ্ট আছে, সেইটো অনুসন্ধান কৰিছিলোঁ। আৰু অনুসন্ধান কৰি যেতিয়া পাইছিলোঁ যে এয়া সত্য, তথ্যটো সত্য যে 13 তাৰিখে হয়, দেওবাৰ আছিল, ৰাতিপুৱা 3:37 বজাত এই সন্তান ইয়াত প্ৰসৱ কৰিছিল। গতিকে চাইল্ড কেয়াৰ লাইনক আমি সেই বিষয়ে কনফাৰ্মেশ্যন দিছিলোঁ যে হয় এই তথ্য সত্য হয়। তাৰপিছত আমি তেওঁলোকৰ পৰা আৰু কোনো ধৰণৰ ফোন পোৱা নাছিলোঁ। এতিয়া আজি দিন ধৰি কোনো ধৰণৰ তেওঁলোকৰ পৰা আমি যোগাযোগ পোৱা নাই। তাৰপিছতে ইতিমধ্যে জনামতে খবৰত আমি যিখিনি পিছত গম পালোঁ যে ইতিমধ্যে 25 তাৰিখে সন্তানটিৰ কিবা অসুবিধাৰ বাবে হয়তো তিনিচুকীয়া চিভিললৈ লৈ গৈছিল, তাত ভৰ্তি কৰাইছিল আৰু তাত চিকিৎসা কৰাইছিল। তেতিয়াই চাইল্ড কেয়াৰে গম পায় আৰু গম পাই পেলাই এই বিষয়ে অনুসন্ধান কৰে, পুলিচত সেই হিচাপে এজাহাৰ দাখিল কৰে। আৰু এজাহাৰৰ ভিত্তিত তিনিচুকীয়া চিভিল হস্পিটেলৰ এগৰাকী স্বাস্থ্যকৰ্মী আছিলে, তেওঁৰ নামটো আমি খবৰৰ মতেই পাইছোঁ, তেওঁৰ নাম আছিল জিনামণি গোহাঁই বুলি আমি গম পাইছোঁ। সেইগৰাকী স্বাস্থ্যকৰ্মী আমাৰ হস্পিটেলৰ স্বাস্থ্যকৰ্মী নহয়। তেওঁ শুনামতে সংবাদ মাধ্যমেৰে শুনামতে তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি শুনিছোঁ। আৰু যাক দিছিল সেইজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নে নকৰিছে সেই বিষয়ে আমি অৱগত নহয়। গতিকে কথাটো হ'ল যে 25 তাৰিখে সেইদিনাখনে যিদিনাখন আমি চাইল্ড কেয়াৰৰ পৰা খবৰ পাইছিলোঁ, সেইদিনাখন আশা কৰ্মীগৰাকীয়ে ইয়ালৈ তেওঁৰ আনুষ্ঠানিক যিটো ছুটী যিখন পত্ৰ সেই বিচাৰি আহিছিল আমাৰ হস্পিটেল কৰ্তৃপক্ষৰ ওচৰলৈ। আহোঁতে যিহেতু 48 ঘণ্টা হৈ গৈছিল আৰু যিহেতু ইয়াত আমি কৈছিলোঁ যে জন্ম প্ৰমাণ পত্ৰৰ বাবে সেই আমাৰ আনুষ্ঠানিক ছুটী পত্ৰ দিয়াটো প্ৰয়োজন বা আশা কৰ্মীগৰাকীৰ যিটো অনুদান সেইটো প্ৰয়োজন, সেইটো আমি ৰখাটো আমি সেইটো দিয়াটো আমাৰ বাবে সেইটো প্ৰয়োজনীয় হস্পিটেল কৰ্তৃপক্ষৰ ফালৰ পৰা। গতিকে আমাৰ যিটো 25 তাৰিখৰ দিনাখনে আমি এটা আনুষ্ঠানিকভাৱে তেওঁৰ ছুটী পত্ৰ আমি প্ৰদান দিয়া হ'ল তেখেতৰ নিজৰ প্ৰয়োজনৰ বাবে। তাৰপিছত আমি বিশেষ আৰু আমাৰ ক'বলগীয়া তেনেকৈ নাই। কিন্তু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমি অতি দুখ পাইছোঁ আচলতে, য'ত আমাৰ চিভিল হস্পিটেল আমাৰ মাৰ্ঘেৰিটা FRUত মাত্ৰ জন্ম হোৱা হেতুকেই যে ইয়াৰ নামটো বাৰে বাৰে আহি আছে, ইয়াত কিয় আহিছে সেই বিষয়ে আমি নাজানো। সেইটোত আমাৰ কাৰণে আমাৰ স্বাস্থ্যকৰ্মীসকলৰ বাবে আমাৰ বিভাগৰ সকলো ডক্টৰ নাৰ্ছ ইত্যাদিসকলৰ বাবে এটা অলপ মনত দুখ লগা ঘটনা, য'ত আমাৰ ফালৰ পৰা কোনো ধৰণৰ জড়িত হোৱা কোনো তথ্যই নাই, কোনো কাৰণেই নাই। আৰু যোৱাৰ পিছত প্ৰায় 12-15 দিনৰ পিছত এই ঘটনা ঘটিছিল আৰু হস্পিটেলৰ বাহিৰত গৈ তেওঁলোকৰ ঘৰত গৈ ঘটিছিল। গতিকে ইয়াত আকৌ মাৰ্ঘেৰিটা FRU নামটো কিয় আহিলে সেইটো আজিও আমি বুজি নাপালোঁ। গতিকে এইটো ক্লিয়াৰিফিকেশ্যন কৰিবৰ কাৰণে মই আপোনালোকক আগত জনালোঁ। তেওঁৰ বায়েক বুলি কৈছিলে আৰু তেওঁৰ সন্তানটি তেওঁৰ হাততে ইয়াত প্ৰদান কৰাইছিলে। ইয়াত যি ৰিচিভাৰ তেওঁ চহী কৰি ৰিচিভ কৰে ইয়াত। হয়, এইটো আশাকৰ্মী সেই সময়ত আহিছিলে নাই সেইটো মই নাজানিম, আহিছিলে নেকি সেই সময়ত দেওবাৰ দিনাখন? কৰ্তব্যত চিষ্টাৰে ক'ব পাৰিব। মঞ্জুমণি গোহাঁই। অঁ হয় হয়, নহয় সেইটো গম পাইছোঁ। হয় 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 হয়, কিন্তু আচলতে ঘটনা য'ত ঘটিছিলে সেই বিষয়েহে আচলতে বেছি হেৰি হ'ব লাগে। হয়, কন্যা সন্তান আছিলে। গতিকে হয় হয় হয়, তেনেকুৱা নাহিলেহেঁতেন। নহয় মই সেইটো কথা কোৱা নাই, মই এই মাৰ্ঘেৰিটা FRU নামটো ইনভলভমেণ্টৰ কথাটোৰ কাৰণেহে মই আজি কৈছোঁ। বাকী ঘটনাত আমাৰ একো ক'বলগীয়া নাই, নহয় জানো? সেই কথাটোৰ কাৰণেহে ক'বলৈ গৈছোঁ, বাকী আমাৰ ক'বলগীয়া নাই। কাক ক'ত অবৈধ বা বৈধভাৱে বুজা পৰাৰে কাৰোবাক শিশু দিলে নিদিলে তাৰ কাৰণে কি একশ্যন ল'লে সেইবোৰ আমি নিউজৰ চেনেলৰ থ্ৰুদিয়ে মাত্ৰ গম পাওঁ।
আৰু সেইটোত আমাৰ কোনো ক'বলগীয়া কথা নাই আমাৰ মাত্ৰ ইয়াত জন্ম হৈছিল আমি কৰ্তব্য পালন কৰিছিলোঁ জন্মৰ খালি আচলতা নোহোৱাৰ কাৰণে এইটো দিয়া নহ'ল আৰু যেহেতু এইটো মাতৃগৰাকী নিজে চহী কৰিছে আপোনালোকে দেখাইছে দামা ডিসচাৰ্জ এগেইন মেডিকেল এডভাইচ চহী কৰি গৈছে গতিকে সেইটো কাৰণে আমাৰ এইটো কোনো ধৰণৰ ক্ৰিমিনেল এক্ট নহয় এইটো আমাৰ ৰেগুলাৰ এক্ট হ'ব পাৰে বা সেইটো কাৰণে আমি কোনো কৰ্তৃপক্ষক ইনভলভ কৰিবলৈ বিচৰা নাই পুলিচক জনোৱাৰ প্ৰশ্ন নুঠে পুলিচক জনোৱাৰ প্ৰশ্ন উঠে যেতিয়া যে ইয়াৰ পৰা পলাই যায় চহী নকৰাকৈ যেতিয়া পলাই যায় সেইটো কাৰণে আমাৰ তেতিয়া আমি হয়তো জনাব যে সেইগৰাকী কিবা এটা থাকিব পাৰে এক নম্বৰ আৰু নালাগে জৰুৰী নহয় কাৰণ আনটো বাদেই মানুহগৰাকী এটা সন্তান যদি গৰ্ভধাৰণ কৰে সেই গৰ্ভধাৰণ কৰা সন্তানক যদি তেওঁ ৰাখিব গৰ্ভপাতো কৰিব খোজে তাৰ কাৰণে হাজবেণ্ডৰ চহী মানে অত্যন্ত আৱশ্যকীয় নহয় মানুহগৰাকীৰ যিটো সন্মতিয়ে যথেষ্ট তেওঁ বিচৰা নাই তেওঁ যাব বিচাৰিছে তেওঁ যাব বিচাৰিছে আৰু এই বিষয়ে মই আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ জিলাৰ যি জইণ্ট ডিৰেক্টৰ হয় তেখেতক ডিটেইলছত আমি দিছোঁ গোটেই লিখিতভাৱে পত্ৰ দিছোঁ জইণ্ট ডিৰেক্টৰক আমি দিছোঁ অৱগত কৰিছোঁ আৰু ষ্টেটক আমি জনাইছোঁ